1 আগষ্টৰ পৰা সমগ্ৰ ডিব্ৰুগড় জিলাত স্বাস্থ্য বিভাগৰ উদ্যোগত আৰম্ভ হৈছে বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা অভিযান আৰু বিশ্ব স্তনপান সপ্তাহ। জিলাখনত পাঁচালী যুৱ সংঘত এক উদ্বোধনী কাৰ্যসূচীৰ পালনেৰে স্বাস্থ্য পৰীক্ষা অভিযানৰ লগতে বিশ্ব স্তনপান সপ্তাহৰ শুভাৰম্ভণি কৰা হয়। জিলাখনৰ সমূহ উপস্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয়ত এই অভিযানৰ সময়ছোৱাত প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ লগতে সকলো গৰ্ভৱতী মহিলাৰ আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট চমুকৈ আভা আইডি খোলাৰ লগতে RCHত সংযুক্ত কৰা হ'ব। তাৰ বাবে সকলো গৰ্ভৱতী মহিলাই আধাৰ কাৰ্ড আৰু আধাৰত সংযুক্ত ফোন প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা শিবিৰলৈ অনাটো সুনিশ্চিত কৰিবলৈ আশা কৰ্মীক নিৰ্দেশনা দিয়া হৈছে। যিসকল গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা কোনো কাৰণত লৈ গৈছিল তেওঁলোককো এই অভিযানতে সামৰি লোৱা হ'ব। ইফালে দুৰ্গম বা চাপৰি অঞ্চলৰ গৰ্ভৱতী সকলৰ বাবেও বিশেষভাৱে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'ব 1 আগষ্টৰ পৰা 31 আগষ্টলৈ এই বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা অভিযানত। তাৰ বাবে প্ৰয়োজন অনুসৰি নৌকা স্বাস্থ্য সেৱা মোবাইল মেডিকেল ইউনিটো মোতায়েন কৰা হ'ব। জিলাখনৰ কোনো এগৰাকী গৰ্ভৱতী যাতে প্ৰসৱপূৰ্বক পৰীক্ষাৰ পৰা বাদ পৰি নাযায় সেই উদ্দেশ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। উল্লেখ্য যে স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয়ৰ উপৰি গ্ৰাম্য স্বাস্থ্য আৰু পৰিপুষ্টি দিৱস অথবা প্ৰয়োজন অনুসৰি অতিৰিক্ত শিবিৰ অনুষ্ঠিত কৰিও এই সেৱা প্ৰদান কৰা হ'ব। সেয়েহে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে সমূহ গৰ্ভৱতী মহিলাক এই অভিযানৰ সুযোগ লৈ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি সুৰক্ষিত প্ৰসৱ আৰু সুস্থ নৱজাতকৰ জন্ম সুনিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে। তদুপৰি জিলাখনত এই অভিযানৰ উপৰি 1 আগষ্টৰ পৰা 7 আগষ্টলৈ বিশ্ব স্তনপান সপ্তাহো পালন কৰা হ'ব। এই দুই কাৰ্যসূচীক প্ৰমুখ্য কৰি বৃহস্পতিবাৰে আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলায়ুক্ত সংঘমিত্ৰ বৰুৱা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, অতিৰিক্ত স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ কৃষ্ণা বৰা, ৱাৰ্ড মেম্বাৰ শামছুন নাহাৰ হুছেইন আহমেদ, জিলা আঁচনি প্ৰবন্ধক গোটৰ সদস্যসকল, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীসকল, স্বাস্থ্যকৰ্মীসকল, স্থানীয় লোক আৰু গৰ্ভৱতী মহিলা উপস্থিত থাকে। ডিব্ৰুগড় জিলাত যেহেতু আমাৰ স্পেচিয়েল ANC ড্ৰাইভ মান্থ 1 আগষ্টৰ পৰা 31 আগষ্টলৈ হ'ব, সেইটোৰ আজি আমি পাঁচালী যুৱ সংঘত আজি শুভাৰম্ভ কৰিছোঁ। আৰু এই অনুষ্ঠানত আজি আমাৰ উপস্থিত আছিলে আমাৰ মাননীয় ADC মেডাম, জইণ্ট ডিৰেক্টৰ ছাৰ আৰু আৰবানৰ আমাৰ এইটো ৱাৰ্ডৰ গৰ্ভৱতী মহিলাসকল, আমাৰ আৰবানৰ স্বাস্থ্যকৰ্মীসকল আৰু আমাৰ ৱাৰ্ড কমিশ্যনাৰ উপস্থিত আছিলে। এইটো ANC ড্ৰাইভটো হৈছে আমাৰ যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকৰ যাতে সোনকালে আমি প্ৰথম ট্ৰাইমেষ্টাৰ 12 সপ্তাহৰ ভিতৰত যাতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ, সেইটো কাৰণে আমাৰ এটা স্পেচিয়েল ANC ড্ৰাইভ লোৱা হৈছে। যিহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কম হৈছে বুলি আমি ভাবি আছোঁ, আমাৰ প্ৰত্যেক বছৰে আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমি গৈছে আৰু তাৰ কাৰণে আমাৰ বহুতো গৰ্ভৱতী মহিলাই আমাৰ যিটো সুবিধা পাব লাগে সেই সুবিধাটো পোৱা নাই। সেইকাৰণে আমি এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা এইটো আৰম্ভ কৰা হৈছে। এইটোত আমাৰ এটা কথা হৈছে যে আমি যদি 12 সপ্তাহৰ আগতে কৰোঁ বা আমি ৰেজিষ্ট্ৰেশ্যন কৰিলে আমাৰ এটা ইউনিক ID নাম্বাৰ থাকে, মই এইটো আগতেও কৈছোঁ, সেই নাম্বাৰটো থাকিব আৰু তেতিয়া আমি মাদাৰ আৰু চাইল্ডক আমি ট্ৰেকিং কৰিব পাৰোঁ। তেতিয়া আমি নতুনকৈ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিম তেতিয়া তেওঁৰ নামটো আমাৰ RCH যিটো ৰিপ্ৰডাক্টিভ এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰেজিষ্টাৰ থাকে তাতে উঠিব। তাৰপিছত তেওঁক আমি প্ৰত্যেক মাহে মাহে বা আমি 4টা ANC চেকআপ তেওঁ গোটেই গৰ্ভাৱস্থাত আমি কৰিম আৰু কোৱালিটি ANC চেকআপ পাবৰ কাৰণে আমি তেওঁৰ বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক আমি কৰি চাম। তেজৰ পৰীক্ষা, গৰ্ভাৱস্থাৰ মানে কেনেকুৱা ধৰণৰ সুবিধা অসুবিধা আছে, তাতে তেওঁক দিবলগীয়া কিছুমান আমাৰ ঔষধ ধৰক আইৰণ, ভিটামিন আৰু ধৰক কেলছিয়াম আৰু ধৰক কিবা পৰীক্ষা কৰিবলগীয়া তেওঁৰ যদি কিবা আণ্ডাৰলাইং ডিজিজ আছে, বেমাৰ আছে ধৰক বা তেওঁ যদি গৰ্ভাৱস্থাটো কিবা ইমাৰ্জেঞ্চি বা হাই ৰিস্ক বুলি যিটো কোৱা হয় সেইবিলাক আমি আগতীয়াকৈ যদি ধৰা পেলাব পাৰোঁ তেনেহ'লে তেওঁৰ মানে স্বাস্থ্যৰ আমি যতন ল'ব পাৰোঁ আৰু তেওঁৰ পৰা আমি এটা মানে সুস্থ শিশু আমি পাব পাৰোঁ। গতিকে সেইটো কাৰণে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ এই ৱাৰ্ডত পাঁচালীত আৰু এইটো আমাৰ গোটেই মাহটো চলি থাকিব গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আৰু ডিব্ৰুগড় আৰবানতো আৰু বেলেগ বেলেগ চেণ্টাৰত যেনেকৈ আমাৰ মহিলাসকল আছে সকলোৰে কাৰণে কৰা হ'ব। এইটো গোটেই অসমতে হৈ আছে আৰু এই দিনটোৰ লগতে আজি আমি ব্ৰেষ্ট ফিডিং উইকো পাতিছোঁ। আমাৰ 1ৰ পৰা 7 তাৰিখলৈকে শিশুৰ যিটো ব্ৰেষ্ট ফিডিঙৰ যিটো ইম্পৰ্টেঞ্চ সেইটো আমাৰ মাতৃসকলক বুজাই কোৱা হ'ব আৰু লগতে আজি আমি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ এজোপা গছপুলি ৰোপণেৰে কৰিলোঁ। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম।
নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS Hyundai। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated Hyundai ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS Hyundai ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম, কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS Hyundai ডিলাৰে কাস্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।